অৰুণাচল নামচাইলৈ যাওঁতে আমাৰ মুঠ কিমান খৰচ হ'ল চাওঁ আহক। আমি গোলাঘাটৰ পৰা অৰুণাচললৈ যাওঁতে নিজৰ গাড়ী লৈ গৈছিলোঁ। তেতিয়া অহা যোৱা আপোনাৰ তেলৰ খৰচ পৰিছিল ৬,০০০ টকা। আপোনালোকে নিজে কোন ঠাইৰ পৰা হয় ডিষ্টেঞ্চটো তেনেদৰে মিলাই চাই ল'ব। আৰু তাৰপিছত আমি ডিগাৰু ইক' ৰিজৰ্টত আছিলোঁ। ইয়াতে আপোনাৰ নন AC পাৰ নাইট ২৫০০ টকা লৈছিল আৰু AC হ'লে ৪,০০০ হ'ব। আমি যিহেতু অক্টোবৰ মাহত গৈছিলোঁ, ঠাণ্ডাই তেতিয়া হৈছিলে তাতে, সেইকাৰণে আমি নন ACতে হৈ গ'ল। আৰু তাৰপিছত আপোনালোকে খোৱা বোৱাখিনি ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ কিন্তু ৰিজৰ্টত নকৰিব। বাহিৰত খাব, বাহিৰত বহুত অপশ্যন আছে ধুনীয়া ধুনীয়া, তাতে খাব, তেতিয়া অলপ কম পৰিব, ইয়াতে অলপ বেছি হয়। আৰু তাৰপিছত এইখন য়েখাও ৰিজৰ্ট বুলিও আছিলে। এইখনত আপোনাৰ নন AC পাৰ নাইট 2000 ৰুপিজ লৈছিলে। এনেকুৱা এইবোৰ কটেজবিলাক আছে, এনেকুৱা থাকিবলৈ ভালেই। আৰু আপোনালোকে নামচাই, টকচিতা, টুংটাও 7 km গ'লে পাৰ পাৰ্চন 50 ৰুপিজকৈ লয়। গতিকে আপোনালোকে কেইদিন থাকিব, ৰুম ভাড়া আৰু ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ সেই সকলোখিনি খোৱা বোৱাৰ সেইখিনি আপোনালোকে নিজে গন্তি কৰি আপোনালোকে চাব পাৰিব কিমান পৰে খৰচ। আমাৰ দুজনৰ 14,000 পৰিছিলে মুঠতে। আমি 4জন গৈছিলোঁ। আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব যিয়ে ফুৰিবলৈ ভাল